হেল্ল' ফ্ৰেণ্ড, এটা বিগ আপডেট দিব বিচাৰিছোঁ। যিসকল বন্ধু বান্ধৱীয়ে চাকৰি এটা পোৱাৰ কাৰণে বহু দিনৰ পৰা বাট চাই আছে, আপোনালোকৰ কাৰণে সুবৰ্ণ সুযোগ আহি গ'ল। ৰেলৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিছিল, তাৰে অনলাইন আৰম্ভ হৈ গ'ল। RRBৰ এছিষ্টেণ্ট লোক পাইলটৰ অনলাইন আৰম্ভ হৈ গৈছে। পোষ্ট হ'ল 9,970 পোষ্ট এছিষ্টেণ্ট লোক পাইলট, যিটো ৰেলৰ ড্ৰাইভাৰ থাকে তাৰে এছিষ্টেণ্ট ড্ৰাইভাৰ পোষ্ট। এপ্লাই আৰম্ভ হৈ গ'ল আৰু এপ্লাই লাষ্ট ডেট হ'ল অহা মাহৰ 11 তাৰিখ। নেম অফ দ্য পোষ্ট এছিষ্টেণ্ট লোক পাইলট, 9,970 পোষ্ট। গুৱাহাটীত 30টা পোষ্ট আছে। অ'কে, আপোনালোকে এইটো চাওক। কেটেগৰী ৱাইজত এনেকুৱা জেনেৰেলসকলৰ কাৰণে 18 to 30 বছৰ লাগে। OBC NCLৰ কাৰণে 3 বছৰ মাপ আছে। SC ST কাৰণে 5 বছৰ। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন ক্লাছ 10 পাছ হ'লেই হ'ব, লগতে ITI লাগিব। ৰেলৰ এছিষ্টেণ্ট ড্ৰাইভাৰৰ কাৰণে ক্লাছ 10 পাছ লগতে ITI হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এইটোৰ এক্সাম হ'ব, আপোনালোকৰ প্ৰথমটো CPT 1 টেষ্ট হ'ব, তাৰপিছত মেডিকেল হ'ব আৰু ফিজিকেল ফিটনেছ আপোনালোকে আছে নাই সেইটো ভালকৈ চেক কৰিব। আৰু যেতিয়া আপোনালোকে চিলেকশ্যন পাই যাব, চিলেকশ্যন পোৱাৰ আগতে ডক্টৰ আপোনালোকৰ চকুটো ভালকৈ চেক কৰিব। আপোনালোকে দূৰত যিখিনি মানে আছে বস্তু আছে, বা দূৰৰ ৰাস্তা বা দূৰৰ কিবা আপোনালোকে ক্লিয়াৰ চাব পাৰেনে নাই, এইটো ডক্টৰে পৰীক্ষা কৰিব। ৰেলৰ ফালৰ পৰা ডক্টৰ আহি সেইবিলাক চেক কৰিব। আৰু SC ST কাৰণে, এক্স ছাৰ্ভিচমেন PWDৰ কাৰণে, ফিমেলৰ কাৰণে 250 টকা ফিজ। আৰু বাকী বাকী কেণ্ডিডেটৰ কাৰণে 500 টকা ফিজ দিব লাগিব। অনলাইন 12 তাৰিখৰ পৰা আৰম্ভ হ'ল। এইটো মাহৰ মে' মাহৰ 11 তাৰিখলৈ চলিব। এইটো হ'ল অনলাইন ফৰ্ম। অ'কে, এইটো চাওক। এতিয়া আপোনালোকে